নমস্কাৰ বন্ধু বান্ধৱীসকল, আধুনিকতাই ঢুকি নোপোৱা আমাৰ ৰান্ধনীশালৰ পৰা সকলোলৈ আজি ভেলেণ্টাইন ডে দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ আজি গধূলি সাঁজৰ বাবে আমি যোগাৰ কৰি লৈছোঁ এয়া আলু গুটি, তিতা ফুল, লগতে দুটা কণী। এনেকৈ আমি যোগাৰ কৰি আজি ভাজিবৰ বাবে সাজু কৰি লৈছোঁ। লগতে এয়া দুজনীমান শুকান মাছ আৰু জলকীয়া, এয়া আমি চাটনি বনাই খাব লাগিব। লগতে থকা এই দুই এবিধ আচাৰৰ লগতে আমি আজি গধূলি সাঁজ জুতি লগাই খাওঁ বুলি ভাবিছোঁ। আপোনালোকে আজি কিহৰ লগতনো জুতি লগাই খাবলৈ ৰান্ধিছে জনাবচোন কমেণ্ট কৰি। আপোনালোকে তিতা ফুল খাই নিশ্চয় ভাল পায়, কণীৰ লগত ভাজি খালেতো আৰু ভাল লাগে। তিতা ফুল বইল কৰি আলুৰ লগত পিটিকি মিঠাতেল পিঁয়াজ দিও ভাল লাগে, নহয় জানো? যিহেতু আজি প্ৰেম দিৱস, আমাৰ বিয়া হোৱা প্ৰায় 12 বছৰ হৈ গৈছে। আমাৰ পতি পত্নীৰ মাজত কাৰণো মাজত বেছি মৰম আছে, তাৰে প্ৰমাণ চাবৰ বাবে আমি দুটা কণী লৈছোঁ। তাকে আমি আপোনালোকৰ আগত দেখাইছোঁ, চাওঁচোন। সেয়া মোৰ পত্নীয়েহে জিকিছে দেখোন। সেয়া গম পালে নহয়, মোতকৈও পত্নীৰহে বেছি মৰম আছে মোলৈ এতিয়াও। তেখেতৰ মৰম পূৰা সতেজ হৈ আছে, মোৰহে থুনুকা। সেই কণীটোৱে প্ৰমাণ দিলে।